শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্তৰ বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু অজ্ঞানতিমিরসন্ধ্রস্য জ্ঞানম जनशलाकया चक्षुर्मिलितं तस्मै गुरुवे नमः। ध्यानमूलं गुरुमूर्तिपूजामूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा। ओम शांति ओम शांति ओम शांति। जय श्री कृष्ण जय श्री कृष्ण जय श्री कृष्ण। परम श्रद्धार समस्त आय मातृসকল भगत বৈষ্ণৱসকল দেশৰ ভৱিষ্যত আশা ভৰসাৰ থল স্বৰূপ প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ যুৱক যুৱতীসকল আৰু নিষ্পাপ দেৱ শিশুসকল, আমি সকলোৱে শ্ৰী চৰণত সৰ্বপ্ৰথমেই শ্ৰদ্ধা ভক্তিৰে প্ৰণাম জনাইছো। জয় শ্ৰী কৃষ্ণ। আজি আমি আপোনালোকৰ ওচৰলৈকে আহিছো পুনৰ এটি ভিডিঅ' লৈ। সকলোৱে জ্ঞাত, যিহেতু মাঘ মাহৰ শুক্লা চতুৰ্থী আৰু পঞ্চমীতেই শ্ৰী শ্ৰী সৰস্বতী মাতাৰ পূজা অৰ্চনা কৰা হয়। গতিকে আমি সৰস্বতী দেৱীৰ পূজা অৰ্চনা আৰু তেওঁনো পিতৃকোণ, তেওঁনো মাতৃকোণ, তেওঁৰ কিমান নাম আছে, আমি এই বিষয়ে অকণমান আলোচনা কৰিম। গতিকে সৰ্বপ্ৰথমে সকলোৰে আশীষ বিচাৰি আমি প্ৰাৰ্থনা জনাইছোঁ। আমাক সৰ্বপ্ৰথমে জনাইছে যে পৃথিৱীত যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টি কৰিছিলে, মানৱ সৃষ্টি কৰিছিল, আৰু এই সৃষ্টিৰ দ্বাৰা তেওঁলোকৰ জ্ঞান বিদ্যা শিক্ষা সংগীত এইবিলাক কলা এইবিলাক কেনেধৰণে দিব পাৰি, কি ধৰণে শিক্ষা দিব পাৰি, এই ব্যৱস্থাটোক লৈ ব্ৰহ্মাদেৱে সৰস্বতী মাতাক সৃষ্টি কৰিছিলে, সৰস্বতী মাতাক সৃষ্টি কৰিলে। আৰু সৰস্বতী দেৱী সৃষ্টি হোৱাৰ পিছত ব্ৰহ্মাদেৱে
তেওঁ নিজৰ লগতে সৰস্বতী দেৱীক ৰাখিছিলে, যিহেতু শিক্ষা বিদ্যা কলা আৰু বিভিন্ন সংগীতৰ লগতে গন্ধৰ্বসকলৰ বাবেও, গতিকে এই বিদ্যাবিলাক দিবৰ বাবে তেওঁ সৰস্বতীক নিজে ৰাখিছিল। আৰু সৰস্বতী আছিল সকলোতকৈ পূৰ্ণ যৌৱনা 16 বছৰীয়া যুৱতীৰ দৰে অতি অপৰূপা। আৰু সেই সৰস্বতীৰ লগতে ৰখাৰ বাবে দেৱতাসকলৰ মাজতো ব্ৰহ্মাৰ প্ৰতি বহুতো বিতুষ্ট হৈছিলে। নিজৰ কন্যা নিজে গ্ৰহণ কৰাৰ বাবে দেৱতাসকলে তেওঁক বিতুষ্ট ভাৱনাৰে তেওঁৰ পূজা নহ'ব বুলি দেৱতাসকলে প্ৰকাশ কৰিছিলে। কিন্তু তথাপিও ব্ৰহ্মাদেৱে সকলোকে আওকাণ কৰি সেই সৰস্বতী দেৱীক নিজে গ্ৰহণ কৰিছিলে। অৰ্থাৎ যদিও নিজৰ কন্যা, কিন্তু তেওঁৰ সৃষ্টিহে কৰিছে, কাৰণ সকলো প্ৰাণী তেওঁৰ দ্বাৰাই, বিষ্ণুৰ আদেশত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছে। আৰু সেইবাবেই তেওঁ কন্যাক গ্ৰহণ কৰাটো কোনো অপৰাধ নহয় বুলি তেওঁ গণ্য কৰিলে, কাৰণ সকলোতো তেওঁৰ পৰাই সৃষ্টি হৈছে, সেইবাবে তেওঁ গ্ৰহণ কৰিলে। আৰু এটা সময়ত আমাক কৈছে, ভাগৱতে কৈছে, ৰাধা দেৱীৰ জিভাত সৰস্বতী মাতৃ জন্ম হৈছে। ভাগৱতৰ নিৰ্দেশ মতে, যিহেতু সৰস্বতী দেৱী, গংগা দেৱী, সৰস্বতী গংগা, গোদাৱৰী, কাবেৰী, জাহ্নৱী, এনেকৈ যি কেইগৰাকী আছে, এই সকলোবোৰ নাৰায়ণৰ পত্নী, অৰ্থাৎ বিষ্ণুৰ পত্নী। আৰু সেই কৃষ্ণক তেওঁ জন্ম হোৱাৰ পিছতে, সৰস্বতী মাতা ৰাধাৰ জিভাত জন্ম হোৱাৰ পিছতে কি কৰিছিলে, কৃষ্ণলৈ চাই কামাক্ত হৈ পৰিছিল। আৰু কৃষ্ণই মনৰ ভাৱনা বুজি তেওঁক ইংগিত দিছিল যে, হে দেৱী, তুমি মোৰ সৃষ্টিতেই, যিহেতু মোৰ ভক্তিৰ দ্বাৰা, ৰাধা হৈছে ভক্তিৰ প্ৰতীক, সেইবাবে ভক্তি বুলি ভগৱান কৃষ্ণই কৈছে, ভক্তিৰ দ্বাৰা সৃষ্টি হোৱা বাবে তুমি মোৰেই কন্যা স্বৰূপ। গতিকে মোৰ প্ৰতি তেনে ভাৱ নলৈ নাৰায়ণৰ লগত তুমি লক্ষ্মী দেৱী আৰু সৰস্বতী দেৱী দুয়োগৰাকী তাতেই নাৰায়ণক পতিৰূপে গ্ৰহণ কৰিবা। এই কথাষাৰ কৃষ্ণই ক'লে। আৰু তেতিয়া সেই সৰস্বতী দেৱী গৈ তেওঁৰ নাৰায়ণৰ কাষ চাপি নাৰায়ণকেই স্বামীবন কৰিলে। এয়া ভাগৱত কথাৰ মতে। আৰু যিহেতু প্ৰথম ব্ৰহ্মাৰ সৃষ্টি, তাৰ পিছতে ভগৱান কৃষ্ণ আৰু ৰাধাৰ দুয়োৱেই পিতৃ মাতৃ বুলি, সৰস্বতীৰ পিতৃ মাতৃ বুলি ধৰি লোৱা হৈছে। এতেকোতে সেই সৰস্বতী মাতৃয়ে কাৰোবাক বহু জ্ঞানী বনাই দিব পাৰে আৰু কাৰোবাক
একেবাৰে অজ্ঞানী বনাই দিব পাৰে। যদিহে সৰস্বতী দেৱীক সম্পূৰ্ণ ভাৱনাৰে তেওঁক পূজা অৰ্চনা কৰা যায়, তেতিয়া সেই সৰস্বতী দেৱী আমাৰ লগত, প্ৰত্যেকজন ব্যক্তিৰ লগত বাস কৰিব পাৰে। সৰস্বতী দেৱীৰ বাবে যিহেতু বহুতো অজ্ঞানী হৈ যায়, বহুতো জ্ঞানী হৈ যায়। বহু জ্ঞানীও অজ্ঞানীলৈ ৰূপান্তৰ হয় আৰু বহু অজ্ঞানীও সৰস্বতীৰ পূজা অৰ্চনাত জ্ঞানী হৈ যায়। যিহেতু সৰস্বতীৰ ইমান শক্তি আছিলে, যেতিয়া কুম্ভকৰ্ণই ব্ৰহ্মাক তুষ্ট কৰি বৰ বিচাৰিব খুজিছিল, প্ৰথমতে অমৰত্ব বৰ বিচাৰিছিলে, আৰু সেই অমৰত্ব বৰ যিহেতু ব্ৰহ্মাই ক'লে যে মই নিজেই অমৰত্ব নহয়, গতিকে মই তোমাক অমৰত্ব বৰ দিব নোৱাৰিম। আৰু তেতিয়া তেওঁ কৈছিলে যে মোক তেতিয়াহ'লে অন্য বৰ প্ৰদান কৰিব লাগে। আৰু ব্ৰহ্মাই মনে জানিছিল যে এওঁ ইন্দ্ৰাসন নিশ্চয় বিচাৰিব। গতিকে তৎমুহূৰ্ততে ব্ৰহ্মাই সৰস্বতীক ধ্যান কৰিলে আৰু সৰস্বতী উপস্থিত হ'ল। আৰু সৰস্বতীক ক'লে যে মই যেতিয়া তেওঁক সুধিম কি বৰ লাগে, আৰু লগে লগে তুমি সেই কুম্ভকৰ্ণৰ জিভাত বহি দিবা, তেওঁ ইন্দ্ৰাসন বিচাৰিব, আৰু তুমি লগে লগে সেই কথাটো মিছ কৰি নিদ্ৰাসন বুলি কৈ দিবা, লগতে মই তথাস্তু বুলি কৈ দিম, আৰু মই অন্তৰ্ধান হ'ম। গতিকে অসুৰক কেতিয়াও দেৱতাসকলে শুদ্ধ বস্তু নিদিয়ে। সেইবাবে যেতিয়া পুনৰ ক'লে, ব্ৰহ্মাই ক'লে তোমাক কি বৰ লাগে মোক কোৱা, তাৰ বাদে অমৰত্বৰ বাবে তোমাক কি বৰ লাগে কোৱা। তেতিয়া লগে লগে সৰস্বতী মাতা কুম্ভকৰ্ণৰ জিভাত বহি দিলে, আৰু সৰস্বতী মাতাই চাল কৰি কি বুলি ক'লে, কুম্ভকৰ্ণই ক'লে যে মোক নিদ্ৰাসন লাগে, লগে লগে তথাস্তু বুলি ক'লে, আৰু ব্ৰহ্মা অন্তৰ্ধান হৈ গ'ল। সৰস্বতী মাতাৰ এইটো ক্ষমতা, সেইকাৰণে তেওঁক বাগদেৱী বুলি কোৱা হয়। আৰু সেই সৰস্বতী মাতাৰ এনেকুৱা ক্ষমতাৰ বাবে তেওঁ সেই কুম্ভকৰ্ণই নিদ্ৰাসন লাভ কৰিলে। পুনৰ বহুতো তুতি মিনতি কৰাৰ পিছত ব্ৰহ্মাদেৱে পুনৰ ক'লে হ'ব বাৰু, তুমি 6 মাহ শুবা আৰু 6 মাহ জাগি থাকিবা, আৰু 6 মাহৰ ভিতৰত যদি তোমাক কোনোবাই জগাই তুমি সাৰ পাই যোৱা, তেতিয়াই তুমি জানিবা তোমাৰ মৃত্যু হ'ব। এই কথাষাৰ কেৱল সৰস্বতী মাতৃৰ বাবেই হৈছিলে। সেইকাৰণে সেই শুক্ল বস্ত্ৰ পৰিধান কৰা সেই সৰস্বতী মাতৃক আমাৰ সকলোৱে পূজনীয়, আমাৰ সকলোৱে শ্ৰদ্ধাৰ, সকলোৱে আমাৰ মাতা স্বৰূপ, অৰ্থাৎ জ্ঞান দেৱী। গতিকে তেওঁক আমি কেইবাটা নামেৰেও জনা আছে, তেওঁৰ নাম 108টা আছে, কিন্তু তাৰ ভিতৰতে আমি মুখ্য কেইটামান নাম আমি ক'ব বিচাৰিছোঁ। যিহেতু হাতত বীণা ধাৰণ কৰাৰ বাবে তেওঁৰ নাম বীণাপাণি, আৰু শব্দ বাক অৰ্থাৎ শব্দ উচ্চাৰণ কৰাৰ বাবে
কথা কোৱাৰ বাবে তেওঁৰ নাম বাগদেৱী। তেওঁৰ নাম বাগদেৱী। গতিকে আৰু জ্ঞান দান কৰাৰ বাবে তেওঁৰ নাম জ্ঞানদা। আৰু বুদ্ধি, সৎবুদ্ধি দান কৰাৰ বাবে তেওঁৰ নাম বুদ্ধিদা। এতেকে তেওঁ সংগীতৰ ধাত্ৰী হোৱাৰ বাবে নাম গীতপ্ৰিয়া। আৰু ময়ূৰ বাহন হোৱাৰ বাবে শ্ৰী কুমাৰী, ময়ূৰ ধাৰণ কৰাৰ বাবে। আৰু তেওঁ হংস বাহন হোৱাৰ বাবে তেওঁ হংস ধাৰিণী বুলি কোৱা হয়। হংস ধাৰিণী। তেওঁ শ্বেতবস্ত্ৰ পৰিধান কৰাৰ বাবে, যি শ্বেতবস্ত্ৰ অৰ্থাৎ শুদ্ধ পবিত্ৰ বগা সাজ পৰিধান কৰাৰ বাবে শ্বেতবস্ত্ৰধাৰিণী বুলি কোৱা হয়। বৈকুণ্ঠত থকা বাবে, বৈকুণ্ঠত তেওঁ বসবাস কৰাৰ বাবে তেওঁৰ নাম বৈষ্ণৱী বুলি কোৱা হয়। আৰু স্বৰ্গত থকাৰ বাবে তেওঁৰ নামটি মন্দাকিনী নামে জনা যায়। আৰু নাৰায়ণৰ পত্নী হোৱাৰ হেতুকে তেওঁৰ নাম নাৰায়ণী বুলি কোৱা হয়। গতিকে এনেধৰণে তেওঁ বহুতো নাম আছে। এইকেইটা আমি নাম আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এনেধৰণেই কৰ্মৰ অনুসৰি সৰস্বতী মাতাৰ এনেধৰণে 108টা নাম আছে। এতিয়া আমি সৰস্বতী অবিহনে মানৱ জাতিটো, বিশেষকৈ মানৱ জাতিটো আমি কেতিয়াও জ্ঞানী হ'ব পৰা ব্যৱস্থা নহয়। গতিকে সেই সৰস্বতী দেৱী আমাৰ সকলোৱে অতি প্ৰিয় দেৱী, অতি শ্ৰদ্ধাৰ দেৱী। সকলোৱে আমি সেই সৰস্বতীক পূজা অৰ্চনা কৰিব লাগে। সকলোৱে আমি তেওঁক ভাবিব লাগে। যিহেতু আমাৰ 6টা চক্ৰৰ ভিতৰত এই ডিঙিত যিহেতু আমাৰ কি চক্ৰ আছে বুলি কৈছে, বিশুদ্ধ চক্ৰ। এই বিশুদ্ধ চক্ৰটোতেই সৰস্বতী মাতাই বাস কৰে। এই বিশুদ্ধ চক্ৰতেই সৰস্বতী মাতাই বাস কৰে। সেইবাবে সেই সৰস্বতীৰ স্বামী নাৰায়ণৰ নাম আমি বাৰে বাৰে ল'ব লাগে। ভাগৱতে কৈছে গলত হৰি নাম বান্ধি ল'ব লাগে। গতিকে সেই গল মানে ডিঙি, আৰু এই ডিঙিতে আছে সৰস্বতী। আৰু সেই সৰস্বতীয়ে কৈছে যে ডিঙিত যেতিয়া তেওঁৰ স্বামীৰ নাম থাকিব, তেওঁ বৈকুণ্ঠলৈ যাবৰ বাবে কোনো চিন্তা নাই। গতিকে এই সৰস্বতী দেৱীক মাহৰ চতুৰ্থী দিনা আৰম্ভ হয় আৰু পঞ্চমী দিনা পালন হয়। গতিকে এই যি সময়, এই সময়টিতে আমি সকলো যুৱক যুৱতী, কেৱল যুৱক যুৱতীৰ বাবেই যে সৰস্বতী মাতৃৰ প্ৰয়োজন এনে নহয়। সন্ত মহন্ত, শিক্ষা বিদ্যা, কলা কৌশল আৰু সংগীতৰ সকলো বাদ্যযন্ত্ৰৰ বাবেও সৰস্বতী মাতৃয়ে আমাক সহায় কৰে।
গতিকে সেই দেৱীৰ বাবে আমি সকলোৱে শ্ৰদ্ধা ভক্তিৰ দ্বাৰা পূজা অৰ্চনা কৰিব লাগে। আমাক দিছে যে কেনেধৰণে পূজা অৰ্চনা কৰিব লাগে, এই কথাটি আমাক খুব সুন্দৰভাৱে দিছে। যিহেতু মাঘ মাহৰ শুক্ল চতুৰ্থী দিনা পূজা আৰম্ভ হয়। সৰস্বতী মাতৃক আসনত উপবিষ্ট কৰা হয় আৰু পাছদিনা তেওঁ পালন কৰা হয়, অৰ্থাৎ পূজা পাতল কৰি তেওঁক বিদায় দিয়া। বিদায় আমাৰ মূৰ্তি ভাগকহে দিয়া হয়, যিহেতু তেওঁকতো আমি বিদায় দিব নোৱাৰোঁ। তেওঁক বিদায় দিলে আমাৰে অৱস্থা কেনেকুৱা হ'ব, সেয়েহে তেওঁক বিদায় দিব নোৱাৰি। কিন্তু মূৰ্তিবিলাক বিসৰ্জন দিয়ে। গতিকে তেওঁক পূজা অৰ্চনা কৰিবৰ বাবে এনেধৰণে কৈছে যে শুক্ল বস্তা হাস্যনলা অতি মনোহৰ ৰতন ভূষণ দেৱী সৰ্ব অংগে ঘেৰা কোটি চন্দ প্ৰভা দেৱী কৰে ধাৰণ পৰিধান অগ্নি সম বস্ত্ৰ মনোৰম ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱতানিকৰ অৰ্চনা কৰে সবাৰো হৈ একান্তৰ মুনিন্দ মানৱ হবে অতি ভক্তি ভৰে মুনিন্দ মানৱ হবে অতি ভক্তি ভৰে অৰ্চনা কৰে হবে জগতৰ ভিতৰে। অৰ্থাৎ কি কৈছে, মুনিন্দ মনক যি স্থিৰ কৰিলে, মনক যি প্ৰজ্ঞাপন কৰি দিলে, মনক যি সৎ কথাত লগাই দিলে, সেইজনক মুনিন্দ বুলি কোৱা হয়। এই মুনিন্দসকলেও সেই দেৱী মাতৃ এই ভাৰতবৰ্ষত তেওঁক পূজা অৰ্চনা কৰে। ভগৱান কৃষ্ণই প্ৰথম সৰস্বতী দেৱীক পূজা অৰ্চনা কৰিছিল। গতিকে সৰস্বতী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ দেৱী। তেওঁক আমি সকলোৱে মান্যতা দিব লাগিব। তেওঁৰ অবিহনে আমাৰ জীৱনত কোনো সাৰ্থকতা নহ'ব। গতিকে আমি জানো যে দেৱীক প্ৰথম পূজিব লাগিব, অৰ্থাৎ দেৱী হয় গংগা, আৰু গংগা স্নান কৰাৰ পিছতহে দেৱীৰ প্ৰতীক লাভ কৰিব পৰা যায়। গতিকে আজিলৈকে আমি আপোনাসৱৰ মাজত সৰস্বতী দেৱীৰ বিষয়ে আপোনাসৱক অৱগত কৰাইছোঁ। যদি কাৰোবাৰ কিবা জানিবলগীয়া কথা থাকে কমেণ্ট বক্সত জনাব। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনাসৱে নিতেও এই চেনেলটি পাই থাকিব। আৰু লগে লগে যিমান পাৰে শ্বেয়াৰ কৰি সকলো সন্ত মহন্ত আপোনালোকৰ নিজৰ সংগ সংগী এই সকললৈ শ্বেয়াৰ কৰিব। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ওম শান্তি, ওম শান্তি, ওম শান্তি।